ৰঙিয়া তীব্ৰবেগী স্কৰ্পিঅ' বাহনে এফালৰ পৰা মহতিয়াই লৈ গ'ল ই-ৰিক্সা সহ বাইক। ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ সিতাৰাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখী তীব্ৰবেগী স্কৰ্পিঅ' বাহনে দুখনকৈ ই-ৰিক্সা সহ এখন বাইকত খুন্দিয়াই পলায়ন কৰে। দুৰ্ঘটনাৰ ফলত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত লোকজন ৰঙিয়াৰ বিহাপাৰাৰ তাৰিফুল আলী বুলি জানিব পৰা গৈছে। লোকজন বৰ্তমান ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাইক আৰোহীজন। একদম পুরো স্পিড আইছি হেফলে গাড়ি নছিল বেলে হেফলে ডাইরেক্ট ফার্স্টে মুক্ত লগাই দিছি আসলে মুখ করে আরোটা গাড়ি আছে একটু লগাই দিছি বাইকটো মারিস নি বাইকত মারা নাই রিস্কাতে মারছি মোৰ বেটাৰী গাড়ীখন মাৰিছে মানে দিলো মোৰ বেটাৰী গাড়ীখন পিছফালে বাইকখন বহাইছোঁ বেটাৰী গাড়ী খুন্দা লাগি মোৰ বাইকত লাগি মই ডাইৰেক্ট চুচৰি গৈছোঁ পুৰা কি গাড়ী মাৰিছে 4 চকা গাড়ী আহে কোনফালৰ পৰা আহিছে ইফালৰ পৰা আহিছে তামুলপুৰ চাইডৰ পৰা আহিছে তামুলপুৰ পৰা ৰঙিয়া চাইডে গৈছে ৰঙিয়া চাইডে গৈছে ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট দি নৰ্থ ইষ্ট।